পৰ্বতঝোৰা বিধানসভা সমষ্টিৰ BPF প্ৰাৰ্থী ৰেজাউল কৰিমৰ হৈ 3 EMৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ। পৰ্বতঝোৰা পৰিষদীয় সমষ্টিৰ BPF দলৰ প্ৰাৰ্থী ৰেজাউল কৰিমৰ হৈ BTC পৰিষদীয় চৰকাৰৰ 3 EM ক্ৰমে দেৰ হাছাত বসুমতাৰী, প্ৰকাশ বসুমতাৰী আৰু মুনমুন ব্ৰহ্মই কাজিগাঁও, দলগাঁও আৰু মহামায়া কাঠালবাৰীৰ লগতে কেইবাখনো নিৰ্বাচনী সভাত মাৰাথন প্ৰচাৰ চলায়। প্ৰচাৰ সভাসমূহত বিভিন্ন দল সংগঠনৰ প্ৰায় 200তকৈ নেতা কৰ্মী আৰু সমৰ্থকে আনুষ্ঠানিক BPF দলত যোগদান কৰে। NDA হিচাপে BTCৰ 15টা সমষ্টিৰ 15টা সমষ্টিতেই জয়ী হোৱাৰ দাবী কৰি EM দেৰ হাছাত বসুমতাৰীয়ে কয় যে BTC আমাৰ প্ৰতিদ্বন্দ্বী নাই। UPPL দলত মানুহ নাই, নিৰ্বাচনী সভাত মানুহ নাই, খালী চকীৰ আগত ভাষণ দিবলগীয়া হৈছে। আমাৰ BPF দলৰ প্ৰাৰ্থীৰ জয়ৰ ব্যৱধান বহুত থাকিব। BPF দলৰ প্ৰাৰ্থীগৰাকীয়ে সাংবাদিকৰ সাক্ষাৎকাৰত কয় যে পৰ্বতঝোৰা সমষ্টিত মই চুকে কোণে ঘূৰিছোঁ, যি দেখিছোঁ পৰ্বতঝোৰাৰ পৰা আমি ঐতিহাসিক ব্যৱধানত জয়ী হ'বলৈ সক্ষম হ'ম। আনফালে কংগ্ৰেছ প্ৰাৰ্থী আশ্ৰফুল ইছলাম শ্বেখে BPFক ভোট দিয়া মানে বিজেপিক ভোট দিয়া, BPF জয়ী হ'লে পৰ্বতঝোৰাত সংখ্যালঘু মুছলমানৰ উচ্ছেদ কৰিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰ BPF দলৰ প্ৰাৰ্থীগৰাকীয়ে কয় যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অবিহনে BTCত উন্নয়ন সম্ভৱ নহয়। সেয়ে আমি কমন প্ৰগ্ৰাম লৈ NDAৰ লগত চামিল হৈছোঁ। NDA চামিল হোৱাটোৱে বিজেপি নুবুজায় মই ইয়াত BPF দলৰ নাগলৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰি আছোঁ, মানে মই BPF প্ৰাৰ্থী। কংগ্ৰেছে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি আছে বিৰোধী দলপতি নিৰ্বাচন খেলিবলৈহে, মুখ্যমন্ত্ৰী বনাবলৈ নহয়। BPF দলে সকলো জাতি জনগোষ্ঠীক লগত লৈ চলে। হাগ্ৰামা মহিলাৰ নেতৃত্বত BTCত চৰকাৰ থকালৈকে ৰাজ্যৰ 126টা সমষ্টিত কোনোবাই জয়ী হৈ চৰকাৰ কৰিলেও BTCৰ সংখ্যালঘু মানুহৰ নোম এটাও চিধা কৰিব নোৱাৰে। এইটো খাটাক কথা, কাৰণ BTCৰ পৰিষদীয় চৰকাৰ প্ৰায়বোৰ বিভাগ BTC পৰিষদীয় চৰকাৰৰ হাতত আছে। কিবা কৰিবলৈ হ'লে BTC চৰকাৰৰ অনুমোদন ল'ব লাগিব। পৰ্বতঝোৰা সমষ্টিৰ মই চুকে কোণে ঘূৰিছোঁ আৰু আমি আত্মবিশ্বাসী আমি পৰ্বতঝোৰা সমষ্টিত এইবাৰ আমি ৰেকৰ্ড মাৰ্জিনত জয়ী হ'বলৈ সক্ষম হ'ম। চাওক, BPFক ভোট দিয়া মানে বিজেপিক ভোট দিয়া এইটো নুবুজায়। BPFৰ মই আজি এই পৰ্বতঝোৰা সমষ্টিত নাঙলৰ ছবিত থিয় দিছোঁ। তো নাঙলৰ নীতি আদৰ্শত বিশ্বাসী আমি। তো এটা কমন মিনিমাম এজেণ্ডাৰ জৰিয়তে বিভিন্ন দলৰ লগত আমি NDAৰ লগত আমি এলায়েন্স কৰি চলি আছোঁ। আশ্ৰাফুল ইছলাম ডাঙৰীয়াক মই এটা কোৱেশ্যন কৰিব খুজিছোঁ। আশ্ৰাফুল ইছলাম ডাঙৰীয়াই যিটো দল কৰি আছে কংগ্ৰেছ কি চেণ্ট্ৰেলত আছে নে ষ্টেটত আছে? এখেতে ডুবা নাৱত ভৰি দিছে, ডুবা নাৱত। এতিয়া মানুহ কি মৰিবৰ কাৰণে ডুবা নাৱত চৰিব নেকি? তো আজি চেণ্ট্ৰেলত NDA আছে, ষ্টেটত NDA আছে। আমাৰ BTCখন ডেভেলপৰ কাৰণে, আমাৰ BTC সৰ্বাংগীন প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ ডেভেলপমেণ্টৰ কাৰণে আমাৰ হাগ্ৰামা মহিলাৰী ছাৰে আজি NDAৰ লগত আছে। এখেতে দেখাওক, মই এটা কথা স্পষ্ট, এখেতসকলে ইলেকশ্যন খেলি আছে। লিডাৰ অফ অপজিশ্যন অকলে বনাব পাৰে নে নাই সেইটোৰ কাৰণে ইলেকশ্যন খেলি আছে। CM কোনে বনাব সেইটোৰ কাৰণে এখেতসকলে ইলেকশ্যন খেলা নাই। এইটো 100% নিশ্চিত BPF এইবাৰ চৰকাৰৰ লগত চামিলত থাকিব আৰু আমাৰ BPFৰ জয় 100% নিশ্চিত। আৰু 15টা সমষ্টিতে আমি এই BTC আমি বেলেগৰ কথা চিন্তা কৰি লাভ নাই, কাৰণ BTCটো ট্ৰেন্সফাৰ ছাবজেক্ট, আপোনালোকে চবেই জানে। তো ইয়াত কংগ্ৰেছে কিবা চৰকাৰ এবাৰ নহয় 126টা বিধানসভা সমষ্টি জিকাৰ পিছতো কংগ্ৰেছ যদি চৰকাৰ বনায়, ইয়াত হাগ্ৰামা মহিলাৰী ছাৰ থকালৈকে ইয়াত BTC চৰকাৰে যিটো কৰিব প্ৰত্যেকটো ডিপাৰ্টমেণ্ট ট্ৰেন্সফাৰ ছাবজেক্ট। আৰু এটা কথা এই চাগতে মই আপোনালোকক ক'ব খুজিছোঁ, হাগ্ৰামা মহিলাৰী ছাৰ এখেতসকলে অকল সংখ্যালঘু মানুহখিনিক টাৰ্গেট লৈ মিটিং কৰি আছে। আপোনালোকে আজিৰ মিটিংখনত দেখা পাইছে, ইয়াত সংখ্যালঘু আছে, বেংগলী আছে, ৰাজবংশী আছে, আদিবাসী আছে, নেপালী আছে, গাৰো আছে, বড়ো আছে। প্ৰত্যেকটো জাতি জনগোষ্ঠীক লৈ পেলাই আমাৰ BPF দলটো চলে। আৰু হাগ্ৰামা মহিলাৰী ছাৰ থকালৈকে কোনেও ধৰ্মীয় সংখ্যালঘুৰ এটা নমো চিধা কৰিব নোৱাৰে। এইটো একদম খাটাং। য'ত যেনেকৈ গৰম উঠিছে আমাৰ BTCতো তেনেকুৱা গৰম উঠিছে। আৰু স্পেচিয়েলি মই আজি পৰ্বতঝোৰাত আহিছোঁ আৰু এই পৰ্বতঝোৰাত কাজিগাঁৱত আমি 3জনকৈ EM একলগ হৈ পেলাই আহিছোঁ। আৰু মানে ইতিমধ্যে গৰম বতাহ আছেই আৰু আজিৰ পৰা আৰু বেছি গৰম হৈ হাৱাটো গৰম হৈ যাব। পূৰা BPF নাঙল ঘৰে ঘৰে নাঙল, প্ৰত্যেকটা গাঁৱে গাঁৱে নাঙল।
তা আমি 15টাই পাম ইয়াতো আৰু কোনোবা আৰু দল নাই যে আমাৰ লগত কম্পিট কৰিব পাৰা আমাৰ BPFৰ লগত কম্পিট কৰিব পাৰা BTC অঞ্চলত আৰু দ্বিতীয় ৰাজনীতিক দলেই নাই কোনেও নোৱাৰে তো কোনেও নোৱাৰে আমাৰ BPF আৰু NDA আমাক কিয় ৱাক অফাৰ লাগে এনেই নিজে আউট হ'বই আমি কাৰো ৱাক অফাৰ কিবা অফাৰ নাই তেওঁলোকৰ মানুহ থাকিলেহে প্ৰচাৰ কৰিব ৰাইজ থাকিলেহে তেওঁলোকে মিটিং মাথাং কৰিব পাৰিব কাৰ লগত মিটিং কৰিব শ্বেয়াৰক লৈ পেলাই মিটিং কৰিব লাগি আছে মিটিঙত মানুহ নাহে শ্বেয়াৰ খালী এই এনেকুৱা অৱস্থাত UPP ল'ৰা আৰু কি থাকিব ৰাইজে তেওঁলোকক আঁতৰি দিছে আৰু UPPL একো নাই মানে কোনো কণ্টেষ্টতে নাহে আমাৰ যিটো BTC অঞ্চলৰ MLA চিট এই MLA চিটবিলাকত বহুত মানে যিটো মানে আমাৰ ব্যৱধান বিজয়ী ব্যৱধান বহুত বেছি বহুত ব্যৱধানত আমি জয়ী হ'ম এইখিনি নিউজ ডেস্ক ৰিপোৰ্ট দৈনিক খবৰ 24 ঘণ্টা